যুৱতীৰ মৃত্যু হৈ গ'ল বয়স বৰ বেছি নাছিল সেই যুৱতীগৰাকীৰ মৃত্যুৰ পাছত একান্ত ব্যক্তিগত কিছুমান কথা এতিয়া হয়তো তদন্তত সোমাই পৰিব পাৰে তাকে লৈ এতিয়া চৰ্চা হৈছে আৰু সেই বিষয়টো আমি আপোনালোকৰ বাবে আনিছো নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ইপচিতাৰ মৃত্যু হৈ গ'ল কিন্তু এই সমগ্ৰ ঘটনাক্ৰমত ৰহস্যৰ সৃষ্টি হৈছে ইপচিতাৰ মৃত্যুৰ বাবে দুগৰাকী মহিলা জগৰীয়া বুলি কোৱা হৈছে পুনৰ কওঁ এইবোৰ একান্ত ব্যক্তিগত কথা কিন্তু তদন্তত এই কথাবোৰ এতিয়া সাঙুৰ খাই পৰিব পাৰে সেয়েহে এই বিষয়বোৰ এতিয়া চৰ্চালৈ আহিছে কাৰণ ইপচিতাই মৃত্যুৰ পূৰ্বে এটা নোট নিজৰ পিতৃলৈ বুলি লিখি থৈ গৈছিল চৰম পথ গ্ৰহণৰ পূৰ্বে আৰু সেই নোটটোত মাকৰ কথা সদৰি কৰিছিল মাকে হেনো তেওঁৰ ওপৰত মানসিক নিৰ্যাতন চলাইছিল বা মানসিকভাৱে তেওঁৰ লগত কিছু কথাৰ কথাকতি হৈছিল সমান্তৰালভাৱে আন এগৰাকী যুৱতীৰ প্ৰসংগ আহিছে সেইগৰাকী যুৱতী হৈছে ইপচিতাই যাক ভাল পাইছিল সেই যুৱকজনৰ আন এগৰাকী প্ৰেমিকা সেই প্ৰেমিকাগৰাকীয়ে সেই ইপচিতাক বিভিন্ন ধৰণৰ কথাৰে মানসিকভাৱে ভাঙি পেলাবলৈ চেষ্টা কৰিছিল আৰু যিজন যুৱকক ভাল পাইছিল ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী নেতা বুলি কোৱা হৈছে চিন্তু কলিতা সেই যুৱকজনেও আনকি অৱহেলা কৰিছিল ইপচিতাক আচলতে কিয় হ'ল এই দুই মহিলাৰ মানসিক চাপৰ কথা কিয় আহিছে প্ৰথম অৱস্থাত এই চিন্তু কলিতা যাৰ প্ৰেমত ইপচিতা পৰিছিল বা যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি কোৱা হৈছে অৱশ্যে চিন্তু কলিতাৰ বিৰুদ্ধে ইপচিতাৰ পিতৃ-মাতৃয়ে এজাহাৰো দাখিল কৰি থৈ দিছিল যে ইপচিতাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি চিন্তু কলিতাই হেনো তেওঁলোকৰ পৰা বা ইপচিতাৰ পৰা ধন দাবী কৰি থাকে আচলতে চিন্তু কলিতা এগৰাকী দূৰ সম্পৰ্কীয় মোমাইক হয় ইপচিতাৰ আৰু সেইগৰাকী দূৰ সম্পৰ্কীয় মোমাইক হোৱাৰ বাবেই এই কথা মাতৃয়ে মানি ল'ব পৰা নাছিল আৰু যাৰ ফলতেই এই প্ৰেমৰ সম্পৰ্কৰ বিৰোধিতা কৰিছিল মাতৃয়ে কৈছিল যে এনে ধৰণৰ সম্পৰ্কক আমি মানি নলওঁ আমাৰ পৰিয়ালত সেইবোৰ নচলে বা চলিব নিদিওঁ আৰু সেই কথাটো কৈ ইপচিতাৰ সৈতে মনোমালিন্য হোৱা বুলি এতিয়া চৰ্চা হৈছে আৰু ইপচিতাই সেইকাৰণে মাতৃৰ সৈতে এই বিষয়বোৰক লৈ সম্পৰ্ক বৰ ভাল ৰাখিব পৰা নাছিল আৰু সেই কথাটোৱে পিতৃক নোট বা টুকা যিটো লিখি থৈ গৈছে চৰম পথ গ্ৰহণৰ পূৰ্বে তাতে তেনেধৰণৰ কথা উল্লেখ কৰিছে আন কেতবোৰ কথা সদৰি কৰিছে ইপচিতাই যে চিন্তুৰ জীৱনলৈ আন এগৰাকী যুৱতী আহিছিল আৰু সেই আন এগৰাকী যুৱতীয়ে ইপচিতালৈ কিছু এনেধৰণৰ কথা বা বাৰ্তা প্ৰেৰণ কৰিছিল যিবোৰ বাৰ্তাই ইপচিতাক মনোকষ্ট দিছিল আৰু তাৰ ফলত সেই যুৱতীগৰাকীৰ তেনেধৰণৰ কথা বাৰ্তাৰ ফলত বা তেনেধৰণৰ মেছেজৰ ফলত যিবোৰ আচলতে ভয় ভাবুকি ভৰা মেছেজ আছিল সেই মেছেজবোৰে ইপচিতাৰ জীৱনটোক দুৰ্বিষহ কৰি তুলিছিল আৰু সেই কথা ইপচিতাই সহজভাৱে মানি ল'ব পৰা নাছিল কাৰণ ইপচিতাই এফালে নিজৰ যিজনক তেওঁ ভাল পাওঁ বুলি ধৰি লৈছিল চিন্তু কলিতাৰ কথা যিহেতু আহিছে সেই চিন্তু কলিতাই এফালে ইপচিতাক অৱহেলা কৰিছিল আনফালে ইপচিতাৰ মাকে ইপচিতাৰ সৈতে কিছু এই বিষয়বোৰক লৈ কথাৰ মনোমালিন্য ঘটাইছিল বিশেষকৈ দূৰ সম্পৰ্কীয় মোমাইক বুলি যিহেতু কোৱা হৈছে চিন্তু কলিতা নামৰ যুৱকজনক তাৰ ফলত ইপচিতাৰ মাকৰ সৈতেও মনোমালিন্য হৈ আছিল ইফালে চিন্তু কলিতাৰ জীৱনলৈ অহা আন এগৰাকী যুৱতীয়েও বিভিন্ন ভয় ভাবুকি ভৰা মেছেজ দিছিল ইপচিতাক আৰু এইগৰাকী চিন্তু কলিতাইও হেনো ইপচিতাৰ সৈতে সম্পৰ্ক লাহে লাহে দূৰলৈ লৈ গৈছিল বা অৱহেলা কৰিবলৈ ধৰিছিল মানে চাৰিওফালৰ পৰা মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছিল বয়স 21-22 বছৰ বা ঠিক তেনেধৰণৰ এটা বয়সৰ এগৰাকী ছোৱালীৰ ওপৰত যেতিয়া এনেধৰণৰ মানসিক এটা অশান্তিৰ সৃষ্টি হয় যিটোক তেওঁ হয়তো বহন কৰিব পৰা নাছিল মানসিক ভাৰসাম্যটো তেওঁ বৰ্তাই ৰাখিব হয়তো পৰা নাছিল যাৰ ফলতেই চৰম পন্থা বাছি ল'লে নেকি তাক লৈ এতিয়া খৰব আলোচনা হৈছে আৰু আৰক্ষীয়ে এই বিষয়বোৰ এতিয়া চাব লাগিব কাৰণ বিভিন্ন এংগলৰ কথা আহিছে এগৰাকী গুৱাহাটীৰ যুৱতীয়ে চৰম পন্থা বাছি ল'লে সেই চৰম পন্থা বাছি লোৱাৰ পাছত এই বিষয়বোৰকো লৈ এতিয়া চৰ্চা হৈছে সেয়েহে আমাৰ সাংবাদিকে যেতিয়া বাতৰিটো সংগ্ৰহ কৰিবলৈ গ'ল এই কথাবোৰ বিভিন্নজনৰ মুখৰ পৰা শুনিলে আৰু তাৰ পাছতেই সেইবোৰ আমি নোট কৰি সম্প্ৰচাৰ কৰিছোঁ কাৰণ এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ বিষয় আৰু চিন্তনীয় কথা আৰু ইয়াৰ বাবেই চিন্তুৰ এনেধৰণৰ কৰ্মকাণ্ডৰ বাবে এফালে পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে ইপচিতাই চৰমপন্থা বাছি ল'লে সমান্তৰালভাৱে অভিযোগ উত্থাপন হৈছে যে মাতৃৰ সৈতেও কথাৰ মনোমালিন্য হৈছিল এনেধৰণৰ কথাৰ অভিযোগ উত্থাপন হৈছে অৱশ্যে ইপচিতাৰ পৰিয়ালে কৈছে যদি মাতৃৰ বিৰুদ্ধে কিবা অভিযোগ আছে অভিযোগ দিব পাৰে কোনোবাই যদি ইচ্ছা কৰে সেইখিনি আমি পাছত আইনৰ যিখিনি প্ৰক্ৰিয়া আছে সেইখিনিৰে আমি আগবাঢ়ি
তাক আমি গ্ৰহণ কৰি ল'ম বুলি সদৰি কৰিছে ইপচিতাৰ পিতৃ আৰু পৰিয়ালৰ একাংশ লোকে সেইখিনি প্ৰথম দিনাই তেওঁলোকে ভাষ্য হিচাপে আগবঢ়াইছে কিন্তু শেহতীয়াকৈ ভঙাগড় আৰক্ষীয়ে প্ৰথম অৱস্থাত আৰক্ষীয়ে বিষয়টো বৰ এটা গুৰুত্ব নিদিয়া বুলি ইপচিতাৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছিল কাৰণ চিন্তুৰ বিৰুদ্ধে যেতিয়া অভিযোগ দিছিল তেতিয়া এজন ৰাজনৈতিক দলৰ নেতা বা ৰাজনৈতিক দলৰ এজন সদস্য হিচাপে তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত নচলা বুলি ইপচিতাৰ পৰিয়ালক ভাষ্য দিয়া বুলি তেওঁলোকে সদৰি কৰিছে কিন্তু আৰক্ষীয়ে সেই সকলো কথা খণ্ডন কৰিছে আৰক্ষীয়ে কৈছে আমি নিজাববীয়াকৈ তদন্ত আগবঢ়াই নিম আৰু এই সকলো কথা তদন্তৰ আওতাত আহিব সমগ্ৰ ঘটনাৰ বিতৰ্ক হৈ থাকোঁতে ভঙাগড় আৰক্ষীয়ে শেহতীয়া যিটো খবৰ ভঙাগড় আৰক্ষীয়ে 102/25 নম্বৰত গোচৰ ৰুজু কৰিছে আৰু এই নম্বৰত গোচৰ ৰুজু কৰি এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু তদন্ততে সকলো কথা স্পষ্ট হ'ব আসলতে স্বাভাৱিকতে এই বিষয়বোৰ কথা অলপ মন কৰিবলগীয়া কাৰণ মানসিকভাৱে কাৰোবাৰ ওপৰত অধিক হেঁচা পৰিলে সেই হেঁচাই গৈ যিকোনো কম বয়সীয়া যুৱতী বা যুৱকক চৰম পন্থাৰ ফালে ঠেলি নিব পাৰে ইমোশ্যন বা মানসিক অস্থিৰতাৰ সৈতে যেতিয়া খেলা কৰা হয় মানসিক যেনিবা কিছুমান বিষয়বস্তুৰ সৈতে যেতিয়া বেছি হেঁচা দিয়াৰ দৰে কাণ্ড সংঘটিত কৰা হয় তেতিয়া স্বাভাৱিকতেই কম বয়সৰ ল'ৰা ছোৱালীয়ে যিকোনো এটা সিদ্ধান্ত ল'বগৈ পাৰে এই বিষয়বোৰ সেয়েহে স্পৰ্শকাতৰ বিষয় অতি সূক্ষ্ম বিষয়বস্তুৰে ইয়াক চালি জাৰি চাব লাগে আৰু এই বিষয়বস্তুবোৰৰ ক্ষেত্ৰত কেতিয়াও অলপো ইফাল সিফাল কৰিব নালাগে এইবোৰ বস্তু ভালদৰে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব লাগে আৰু যদি সমাধান কৰিব নোৱাৰে তেনেহ'লে একোটা পৰিয়ালৰ মাজলৈ সংকট নামি আহে আৰু এই ঘটনাবোৰ বেয়াৰ ফালে ঢাল খায় আৰু সেইটোৱে হৈছে গুৱাহাটীৰ এই পৰিয়ালটোৰ সৈতেও ইপচিতাৰ হঠাৎ অকাল মৃত্যু হৈ গ'ল কৰুণ মৃত্যু হৈ গ'ল তেওঁ এই ইহ সংসাৰত নাই কিন্তু এগৰাকী যুৱতীৰ এই মৃত্যু এইটো মানসিক দৃষ্টিভংগীৰ তৰফৰ পৰাও সাইকোলজিক্যালিও ইয়াক ভালদৰে বিচাৰ বিশ্লেষণ কৰাটো দৰকাৰ মনোচিকিৎসকেও এই বিষয়বোৰ ভালদৰে আলোচনা কৰাটো দৰকাৰ কাৰণ এই কথাবোৰ লাহে লাহে আমাৰ সমাজত বৃদ্ধি পাবলৈ ধৰিছে আৰু যেটো আমাৰ বাবেও চিন্তাজনক এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব আমি আশা কৰিম যে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহওক আৰু এই ঘটনাবোৰ যাতে সমাজৰ পৰা লাহে লাহে হ্ৰাস পাওক মুঠতে দুগৰাকী মহিলাৰ কথা চৰ্চালৈ আহিছে সেয়েহে আমি এই পোনপটীয়া সম্প্ৰচাৰটো আনিলোঁ আৰু আৰক্ষীয়ে অৱশ্যে তদন্ত ভালদৰে কৰিব বুলি সকলোৱে আশা কৰিছে বিদায় লৈছোঁ নমস্কাৰ